নমস্কাৰ সকলোকে। পুনৰবাৰ অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু বহুদিনীয়া ভিডিঅ' আজি আৰম্ভ কৰিবলৈ লৈছোঁ, মানে বহুদিনৰ মূৰত ভিডিঅ' দিম আজি। আৰু আজিৰ ভিডিঅ'টো গম পাব বাৰু, আগলৈ চাই থাকিলে কি আছে ভিডিঅ'টোত। তাৰ আগতে আপোনালোকৰ ভালনে বাৰু? আমাৰ ভালে, ঠিকে আছোঁ, চলি আছোঁ, ভগৱানে চলাই আছে, সকলো সুস্থ থাকক। আৰু অসমীয়া নৱবৰ্ষ সকলোৰে ভালে কুশলে পাৰ হওক, তাকে কামনা কৰিছোঁ। বিহুৰ আজি 7 দিন, গতিকে বিহু সামৰণিয়ে পৰিছেহি, আৰু বাকীটো মাহলৈকে বিহুটো থাকিবই। আজিৰ ভিডিঅ'টোত আছে কঁঠালৰ মুচি। কঁঠালৰ মুচি খাই মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু কঁঠালৰ মুচি খাই পেলাই? মোৰ একেবাৰে প্ৰিয় খাদ্য। কঁঠালৰ মুচি খাবলৈ যিমান ভাল পাওঁ, কিন্তু বাকলি গুচাবলৈ বহুত বেছি টান পাওঁ। বাকলি নিজে গুচালোঁ আৰু হাতো কাটিলোঁ, অলপ তেজ ওলালে। তাৰপাছত তথাপিও কাটি ল'লোঁ, উপায়তো নাই, কাটিবই লাগিব। আধা কটা কৰিতো আৰু থৈ দিব নোৱাৰোঁ হাত কাটিলে বুলি। তাৰপাছতে কাটি কুটি ৰেডি কৰিলোঁ। এতিয়া আজি বনাম কঁঠালৰ মুচি। কঁঠালৰ মুচি কাৰ কাৰ প্ৰিয় জনাবচোন বাৰু, আৰু আপোনালোকে কেনেকৈ বনায় ৰেচিপিটো জনাব। আজি মই কেনেকৈ বনাওঁ তাৰ ৰেচিপিটো দেখাম। সকলোৱে ভিডিঅ'টো চাবচোন বাৰু স্কিপ নকৰাকৈ। আৰু সকলোৱে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ চাই থাকক ভিডিঅ'টো। এইখিনি কাটি ৰখা কঁঠালখিনি, কঁঠালটো সৰু হ'লে ভাল হয়, যিমানেই সৰু হয়। কঁঠালটো ইমান সৰুও নহয় আৰু ডাঙৰো নহয়, খাবলৈ ভালেই হ'ব বাৰু। কঁঠালখিনি এতিয়া কুকাৰত দি বইল কৰি ল'ম ধুনীয়াকৈ। তাৰপাছত দেখাই আছোঁ ভিডিঅ'টো আগলৈ। আলু 4টা তেনেকৈ একেলগে 4টা আলু কাটি ইয়াতে দি দিছোঁ ডাঙৰ ডাঙৰকৈ। যিহেতু বইল কৰোঁতে চিটি 4টামানেই দিম, সেইকাৰণে ডাঙৰকৈ ৰাখিছোঁ। সেইখিনি হৈছে বইল কৰি লোৱা কঁঠালখিনি। আৰু পিঁয়াজ কাটি ৰাখিছোঁ, 2টা ডাঙৰ পিঁয়াজ কাটি ৰাখিছোঁ। আৰু লগত আছে আদা নহৰু পেষ্ট। তাৰপাছতে কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হয় তেতিয়া ইয়াতে মিঠাতেল দিম। তেলখিনি গৰম হৈছে, গৰম হওঁতে ইয়াতে এতিয়া দিম গোটা জিৰা কেইটামান। গোটা জিৰাকেইটা ফুটাই লৈ পেলাই কাটি ৰখা পিঁয়াজখিনি ইয়াতে দিম। কেৰাহীটো কালাৰটো ইগন'ৰ কৰিব, বহুত দিন হ'ল চাফা কৰা নাই, সেইকাৰণে এনেকুৱা ৰূপ লৈছেগৈ কেৰাহীয়ে। গাঁৱত যিহেতু ভাগৱত পাঠ, বিহু চব একেলগে পৰিলে, গতিকে কেৰাহী কালাৰ এয়া হৈ গ'লগৈ। বিহুৰ সময়ত কেৰাহীটো ৰুকিবলৈ মন নগ'ল, সেইকাৰণে কেৰাহীটো এনেকৈয়ে ৰাখিছোঁ। বিহু শেষ হৈছে যেতিয়া এতিয়া চাফা কৰিম। আৰু এতিয়া ইয়াতে দিম কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি কালাৰটো অকণমান ৰঙচুৱা হওঁতে এতিয়া পৰিমাণ অনুযায়ী ইয়াত ৰংগুড়া দিম। এয়া হৈছে ৰংগুড়া। আৰু মই যেতিয়া কঁঠালখিনি বইল কৰিছিলোঁ তাতে নিমখ দিছিলোঁ, গতিকে এতিয়া নিমখ কম পৰিমাণে দিম। কমিলে উপায় আছে, বাঢ়িলেতো কোনো উপায় নাই, গতিকে কমেই হওক লাগে, বাঢ়িব নালাগে নিমখ। আৰু আমি নিমখটো অকণ কম খাওঁ, বাঢ়িলেতো প্ৰব্লেম হ'বই। পিঁয়াজখিনি সিজিবলৈ লৈছে, এতিয়া ইয়াতে দিম মছলাৰ পেষ্টখিনি। মছলাৰ পেষ্টখিনি অকল আদা নহৰু নহয়, ইয়াত আছে আদা নহৰু, মিট মছলা আৰু লং, ইলাচি, গোটা জালুক 2টামান, এয়া একেলগে মই মিক্সিত পিচি লৈছোঁ। তাৰপাছতে এইখিনি এতিয়া অকণমান ভালদৰে লৰাই দিম।
মছলাৰ পেষ্টখিনি পিঁয়াজৰ লগত ধুনীয়াকৈ মিলি গৈছে। এতিয়া ইয়াতে দিম বইল কৰি ৰখা কঁঠালখিনি। প্ৰথমতে কম পৰিমাণে দি অকণ লৰাই লওঁ। তাৰপিছত গোটেইখিনি দি দিম। জ্বলাটো কম পৰিমাণে দিছোঁ, যিহেতু ছোৱালীও খাব। একেবাৰতে জ্বলা দি দিলে তাই খাব নোৱাৰিবও পাৰে, গতিকে কমাই দিছোঁ। এতিয়া এইখিনি কঁঠালখিনি ইয়াতে দি দিছোঁ। ভালদৰে এতিয়া এইখিনি লৰাই দিম। জিৰা গুড়াটো মই এড কৰা নাছিলোঁ ইয়াতে, এতিয়া জিৰা গুড়াটো দি দিছোঁ। জিৰা গুড়া নিদিলেতো আৰু ভাল নালাগিব খাব, গতিকে পৰিমাণ অনুযায়ী জিৰা গুড়াটো দি দিছোঁ। কঁঠালখিনি মছলাৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া অলপ সময়ৰ কাৰণে ঢাকনিখন বন্ধ কৰি থ'ম। আচলতে আজি চব্জিখিনি মই দিনত বনাম বুলি লৈছিলোঁ, কিন্তু আজি আলহীৰ কাৰণেহে মই বাচিলোঁ বুলি ক'ব পাৰোঁ। জীৱন ৰক্ষা পৰিলে, নহ'লে আজি কি হ'ল হয় ঠিক নাই। মই যেতিয়া কুকাৰটো গেছত উঠালোঁ চব্জিখিনি বইল কৰিব, আমাৰ গেছ চিলিণ্ডাৰটো ইমান বেছি গোন্ধ ওলাইছিলে যে গোটেই ঘৰ গোন্ধ গোন্ধ গৈছিলে। মই অকণো গোন্ধই পোৱা নাছিলোঁ। মই ওচৰতে ৰখি আছিলোঁ, কিন্তু মই অকণো গোন্ধ পোৱা নাছিলোঁ। যেতিয়া মানুহগৰাকী সোমাই আহিলে, মই কথা পাতিবলৈ বুলি ওচৰত গৈ বহিছোঁ, তেতিয়া কৈছে যে গেছ গোন্ধ আহি আছে। ইফালে খুৰীয়েও আহি ক'লে যে গেছত কিবা বহাইছে নেকি, গোন্ধ আহি আছে। ধুমা-ধুম গৈ গেছটো বন্ধ কৰিছোঁ। গৈ পাই মই তেতিয়ালৈকে গোন্ধই পোৱা নাছিলোঁ। আজি মোক নোকোৱাহেঁতেন মোৰ চাগে আজি কি হ'ল হয় আৰু ভগৱান জানে। বাচিলোঁ যেনিবা যেন-তেন, ধন্যবাদ। তাৰপাছতে কঁঠালৰ চব্জিখিনি থাকি গ'ল আৰু তেনেকেই। বহুত সময়লৈকে গেছৰ ওচৰলৈ যোৱাই নাছিলোঁ, মই বহুত ভয় কৰোঁ গেছ লিক বুলি ক'লে। তাৰপাছতে আজি ঘৰত কোনো নাছিলে, মা, মই আৰু ছোৱালীহে আছিলোঁ। তাৰপাছতে হাজবেণ্ডে শ্বিলঙলৈ গ'ল ভাড়া। তাৰপাছত দাদাজনক ফোন কৰিলোঁ, দাদাজনে ফোনো ৰিচিভ কৰা নাছিলে। আহি পাই মানে মায়ে তেনেকৈয়ে কিবা কৰি পেলাই ভাত বহালে আৰু সুদা ভাতকেইটা, লগতে আলু, বিলাহী, পটল, জিকা তেনেকৈ পিটিকা বনালে। আৰু দুপৰীয়াটো তেনেকেই খালোঁ। খাই লৈ যেতিয়া দাদাজন আহি পেলাই ৰেগুলেটৰটো চেঞ্জ কৰি দিলে, আৰু এতিয়াহে মানে সাহস কৰি গেছৰ ওচৰলৈ গৈছোঁ। চব্জিখিনি আমাৰ মানে মোৰ হেৰি আছিলে, দুপৰীয়া বনোৱা কথা। দুপৰীয়াটো বনোৱা নহ'লে ভয়তে, এতিয়া ৰাতি চব্জি বনাই আছোঁ, কঁঠালৰ চব্জি। আৰু ভিডিঅ'টো সকলোৱে চাই থাককচোন বাৰু আগলৈ। কেনেকুৱা হয় জনাব কঁঠালৰ চব্জিখিনি। ঢাকনিখন দি কঁঠালখিনি ঘনাই ঘনাই এনেকৈ লৰালোঁ। লৰাই পেলাই এতিয়া ইয়াতে অলপ পানী দিম, মানে কঁঠাল বইল কৰোঁতে আমাৰ যিখিনি পানী আছিলে, কঁঠাল বইল কৰাৰ লগত সেই পানীখিনি এতিয়া ইয়াতে দি দিম। গোটেইখিনি নাই দিয়া, অলপ কৰি দিছোঁ। এতিয়া আকৌ এনেকৈ ঢাকনাখন অলপ সময় মাৰি উতলিবলৈ ৰাখিম। কঁঠালত পোৱা উপাদানবিলাকে মানুহৰ শৰীৰৰ ৰোগ ব্যাধি আঁতৰ কৰি সুস্থ সবল হৈ থকাত সহায় কৰে। আৰু কঁঠালত অতি বেছি পৰিমাণে ফাইবাৰ পোৱা যায়। আৰু গৰ্ভৱতী মহিলাসকলৰ বাবে ই অতিকৈ উপযোগী আৰু প্ৰয়োজনীয়। গৰ্ভৱতী মহিলাসকলে নিশ্চয় কঁঠাল খাব। আৰু স্বাস্থ্যও আপোনালোকৰ সুস্থ সবল হৈ থাকিব। মোৰ সময়ত ময়ো খাইছিলোঁ কঁঠালৰ চব্জি বনাই বা পকা কঁঠাল। পকা কঁঠালটো গৰম বেছি বুলি কয়, আৰু চব্জি বনাইও খাইছিলোঁ তেতিয়া। আৰু আপোনালোক যদি কোনোবা গৰ্ভৱতী মহিলা আছে, এইটো সময়ত কঁঠাল নিশ্চয় খাব। কঁঠালৰ বতৰ যিহেতু। কঁঠালত যি পটাছিয়াম আছে, সেই পটাছিয়ামে আমাৰ শৰীৰৰ উচ্চ ৰক্তচাপজনিত ৰোগক বাধা দিয়ে। ই অতিকৈ প্ৰয়োজনীয়। আজিকালি হাই প্ৰেছাৰ সকলোৰে আছে, গতিকে অতিকৈ প্ৰয়োজনীয় কঁঠাল আমাৰ শৰীৰৰ বাবে।
অতিকৈ প্ৰয়োজনীয় কথাটো হৈছে যে আজিকালি বহুতৰে থাইৰয়ডৰ প্ৰব্লেম থাকে। থাইৰয়ডটো একেবাৰে কমন হৈ গৈছে। সকলোৰে আপুনি বিষ আৰু থাইৰয়ড বোলা বস্তুটো এইটো শুনা পাবই। তাৰপাছতে এই থাইৰয়ড যিটো বেমাৰ, এই বেমাৰটো প্ৰতিৰোধ কৰিব পাৰে কঁঠালে। গতিকে একেবাৰে সহজ উপায়, আপোনালোকে কঁঠাল সেৱন কৰক। আৰু কঁঠাল যিহেতু বছৰৰ এটা ছিজনতহে হয়, গতিকে যিখিনি সময়ত কঁঠাল উপলব্ধ হয় সেই সময়ত আপোনালোকে কঁঠাল নিশ্চয় খাব। আৰু কঁঠালৰ বিষয়ে ইমানখিনিয়ে জনালোঁ, আৰু কঁঠালৰ বিষয়ে সকলোৱে জানেই, গতিকে থুলমূল অকণমান কিবা ক'লোঁ। কিবা যদি ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব, শিকাই দিব, দেখাই দিব ভুলটো। ঠিক আছে, আগলৈ ভিডিঅ'টো চাই থাককচোন বাৰু। চব্জি ৰেডি হৈ গ'লে